এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জখলাবন্ধাত নিশা ভয়ংকৰ ঘটনা নৈশ বাছলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ পুনৰবাৰ জনাইছো জখলাবন্ধাত নিশা ভয়ংকৰ ঘটনা নৈশ বাছলৈ লক্ষ্য কৰি এবাৰ দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰিছে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি আহি পৰিছে প্ৰচণ্ড ভাবুকি দুৰ্বৃত্তৰ শিলাবৰ্ষণত শিশুসহ 3 গৰাকী যাত্ৰী আহত হৈছে প্ৰেছল ট্ৰেভেলছক লৈ শিলগুটি নিক্ষেপ 3 দুৰ্বৃত্তৰ যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী আছিল বাছখন ঘটনাস্থলীতে উপস্থিত জখলাবন্ধা আৰক্ষী পলায়ন কৰা 3 দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীৰ অভিযান জোৰদাৰ গতিত আগবাঢ়িছে দৃশ্যাংশ আহি পৰিছে দৃশ্য দেখুৱাইছো নৈশ বাছত এইদৰে শিলগুটি নিক্ষেপ কৰিছিল দুৰ্বৃত্তই 3জনীয়া দুৰ্বৃত্তৰ দলে একান্ত সংগঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে 3 দুৰ্বৃত্তক বিচাৰি আৰক্ষীৰ অভিযান চলিছে যেটো জখলাবন্ধাৰ যি পথছোৱা সেই পথছোৱাত প্ৰায়ে এনেধৰণৰ ঘটনা সংঘটিত হয় যাত্ৰীসকলে নিশা বাছত উঠিবলৈ ভয় কৰাৰ সংখ্যা কৰিবলগীয়া হৈছে যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী আছিল প্ৰেছল ট্ৰেভেলছ এই বাছখনতেই এই ঘটনা সংঘটিত হয় জখলাবন্ধা পাওঁতেই দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰিছিল যাত্ৰীক লক্ষ্য কৰি তেনে সময়তে এই ঘটনাত কেইবাগৰাকীও আহত হ'বলগীয়া হৈছে ভয়ংকৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলগীয়া হৈছিল সেই সময়ছোৱাত তাৎক্ষণিকভাৱে আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে কিন্তু এই পৰ্যন্ত দুৰ্বৃত্তক কৰায়ত্ব কৰিব নোৱাৰাত যাত্ৰীৰ মাজত ক্ষোভৰ বহিঃপ্ৰকাশ পৰিলক্ষিত হৈছে সমগ্ৰ বিষয়টো প্ৰসংগত কথা পাতিবৰ বাবে এই মুহূৰ্তত আমি ফোনলাইনত সংযোগ স্থাপন কৰিছো স্থানীয় সংবাদদাতা ৰাজ হাজৰিকাৰ সৈতে ৰাজ আপোনাৰ কাষলৈ আহিছো জখলাবন্ধা এই ঘটনা প্ৰথম ঘটনা নহয় এনে ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হয় বহু নৈশ যাত্ৰীয়ে এনে ধৰণৰ অভিযোগ উত্থাপন কৰি আহিছে গতিকে কালিৰ যি ঘটনা সংঘটিত হ'ল এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভূমিকা কেনে ধৰণৰ লগতে আপোনাৰ পৰা জানিব বিচাৰিম কিমানজন লোক এই ঘটনাত আহত হ'বলগীয়া হৈছে বৰ্তমান পৰিৱেশ পৰিস্থিতি কি পৰ্যায়ত হয় আসলে আমি উল্লেখ কৰিম মুন্মি যে জখলাবন্ধাৰ পৰা যি মিছালৈকে যি 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথত কালি এটা ঘটনা হৈছে আৰু বিগত কিছুদিন আগতো তেনেকুৱা ঘটনা হৈছে আৰু আমি এটা কথা উল্লেখ কৰিম যে যি পথছোৱা আছে আচলতে সেই পথছোৱাত কিন্তু যাত্ৰীসকলৰ কাৰণে এটা চিন্তাৰ বিষয় হৈ পৰিছে কাৰণ যিহেতু নৈশ বাছলৈ নিশা শিলগুটি নিক্ষেপ কৰি আহিছে আমি আৰু এটা কথা উল্লেখ কৰিম যে আগৰ কেইবাবাৰো আচলতে সেই শিলগুটি নিক্ষেপৰ এনে ঘটনা হৈছিলে যদিও সেই ঘটনাটো আচলতে যি আপোনাৰ বৰভগী বা মিছাৰ ওচৰৰ সেই এলেকাত হৈছিল আৰু সেই এলেকাটো আচলতে দেখা পোৱা গৈছিল যে আচলতে সেই এলেকাত আপোনাৰ বিভিন্ন ধৰণৰ আচলতে ভাতা আছিলে শ্ৰমিক আছিলে আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত বিভিন্ন মানুহ আচলতে সেই এলেকাটোত আহি পেলাই থিতাপি লৈছিলহি আৰু তেনেকুৱা ধৰণৰ কোনো দুৰ্বৃত্ত আচলতে সেই এলেকাত আচলতে দুৰ্ঘটনা সংঘটিত তেনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত কৰিছিল কিন্তু এতিয়া বৰ্তমান কালি যিটো আচলতে কালি যোৱাকালি নিশাৰ যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাটো আচলতে যি জখলাবন্ধাৰ পৰা কিছু দূৰ আহে যি আচিনাই থান আছে সেই আচিনাই ঠাই সমীপতে আৰু কিন্তু দেখা পোৱা যায় যে সেই স্থানত কিন্তু তেনেকুৱা কোনো বেলেগ মানুহ নাই আচলতে সকলো স্থানীয় মানুহে সেইখনতে বসতি কৰে কিন্তু তাৰ পিছতো আচলতে এনেকুৱা এটা দুৰ্ঘটনা হোৱাটো এটা দুৰ্ভাগ্যজনক আৰু দেখা পোৱা গৈছে যে কালি সমগ্ৰ কলিয়াবৰতে বিভিন্ন ঠাইত আচলতে দেখা পোৱা গৈছিলে যি বহাগ মাহৰ যি ফাংচন আচলতে সেই ফাংচনসমূহ পাতিছিলে আৰু সেই যি জখলাবন্ধা মিলন সংঘৰ আচলতে বিহুৰ কিছু অনুষ্ঠান আচলতে সেই স্থানতে আছিল আৰু সেই তাৰ কিছু নাতি দূৰতে আচলতে তেনেকুৱা ধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হৈছিল আৰু যি যাত্ৰীসকলে উল্লেখ কৰিছে আচলতে 3জনকৈ দুৰ্বৃত্ত আচলতে যি তেখেতসকলৰ যি ত্ৰিশুল ট্ৰেভেলছৰ যি বাছ আছিলে সেই বাছলৈ আচলতে শিলগুটি নিক্ষেপ কৰিছিল আৰু কিন্তু তাৰ পিছৰ পৰ্যায়ত দেখা পোৱা গৈছে যে জখলাবন্ধাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আচলতে তাৰ দায়িত্ব সহকাৰে লয় কিন্তু সেই স্থানত বিভিন্ন সেই স্থানত আচলতে তেখেতে ব্যাপক আচলতে অভিযান বৰ্তমানো অব্যাহত ৰাখিছে বিভিন্ন পৰ্যায়ত আচলতে দুৰ্বৃত্ত আচলতে তেনেকুৱা ধৰণৰ সকলক আচলতে সোধা পোছা অব্যাহত ৰাখিছে আৰু আৰক্ষীয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে মুন্মি কিন্তু কৈছে যে এয়া এক বৃহৎ চক্ৰান্ত যেটো বিভিন্ন সময়ত নৈশ বাছৰ চালকসমূহৰ প্ৰতিও এক প্ৰকাৰ ভাবুকি আহি পৰে গতিকে এয়া এক চক্ৰান্ত বুলি একাংশই ক'ব বিচাৰিছে যদিও আন একাংশৰ মতে কিন্তু এই ঘটনাক লৈ এক প্ৰকাৰ যিসকল নৈশ বাছৰ যাত্ৰী আছে তেওঁলোকৰ বাবে এক প্ৰকাৰ প্ৰচণ্ড ভাবুকি সমগ্ৰ বিষয়টো নিহনদেখি আচলতে আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে আৰক্ষীয়ে বৰ্তমান সময়ত এই বিষয়টো প্ৰসংগত কেনেধৰণৰ মন্তব্য ৰাখিছে আপুনি জখলাবন্ধা আৰক্ষী নিহনদেখে ক্ৰাক চাপিছে সমান্তৰালকৈ মিছা আৰক্ষীৰ হয়তো ক্ৰাক চাপিছে এই পথটোত প্ৰায়ে এনেধৰণৰ ঘটনা সংঘটিত হয় আৰক্ষীৰ ভূমিকা কেনেধৰণৰ আৰক্ষীয়ে কেনেধৰণে এই সমগ্ৰ বিষয়টো চালিজাৰি চাইছে
হয় মই মিছাৰ কাহ চাপিছিলোঁ যেতিয়া প্ৰথম আমি আগতে এনেকুৱা দুৰ্ঘটনা হৈছিলে সেই সময়তো আমি আৰক্ষীৰ লগত কথা পাতিছোঁ আৰক্ষীৰ লগত কথা পাতিছোঁ আৰু আমি আচলতে স্থানীয় হিচাপে আমি দুখিত যিহেতু অসমৰ বিভিন্ন যাত্ৰী আচলতে এই পথেৰে অহা যোৱা কৰে আৰু এই পথেৰে আচলতে তেখেতসকলক সুৰক্ষিত অনুভৱ নকৰা হৈছে বৰ্তমান যিহেতু আমি সেইকাৰণে আৰক্ষীৰ ওচৰত আমিও ব্যক্তিগতভাৱে আৰক্ষীক জনাইছিলোঁ আৰু আৰক্ষীক এই কামৰ কাৰণে অনুৰোধ জনাইছিলোঁ আৰু আৰক্ষীও আচলতে বিভিন্ন সময়ত চেষ্টা অব্যাহত ৰাখিছে যদিও আজিলৈকে কিন্তু আৰক্ষী সফল হোৱা দেখা যোৱা নাই যিহেতু আমাক দেখুৱাবলৈহে এনেকুৱা আচলতে চেষ্টা দেখুৱাই থাকে এইটো সন্দেহৰ আৱৰ্তত বৰ্তমান মুন্মি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আৰক্ষীৰ ভাষ্য ল'বলৈ আপুনি চেষ্টা কৰক আৰক্ষীৰ ভূমিকা যথেষ্ট লক্ষণীয় হৈ পৰিছে আৰক্ষীয়ে মুহূৰ্তলৈকে কোনো ধৰণৰ ভাষ্য ৰখা নাই যিহেতু এই ঘটনা এই পথছোৱাত প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বে বহুবাৰ যাত্ৰীয়ে এনেধৰণৰ ঘটনাৰ মোকাবিলা কৰিবলগীয়া হৈছে প্ৰচণ্ড ভাবুকি আহি পৰিছে নৈশ বাছৰ যাত্ৰীৰ প্ৰতি যিহেতু যোৰহাটে হওক বা উজনি অসমৰ বহু বাছ নিশাৰ ভাগত গুৱাহাটীলৈ আহে গতিকে সেইসকল যাত্ৰীয়ে কেনেকৈ আহিব এতিয়া এই বাছসমূহত সেই স্থান কেনেকৈ পাৰ কৰিব সেইলৈ এতিয়া শংকা আহি পৰিছে আৰক্ষীয়ে ক্ষেত্ৰত ভূমিকা লওক লগতে যিকেইজন দুৰ্বৃত্ত জড়িত হৈ আছে এই ঘটনাত কালিৰ দিনটোত সেইকেইজন দুৰ্বৃত্তৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান কি পৰ্যায়ত আগবাঢ়ে সেয়াও লক্ষণীয় বিষয় হৈ পৰিছে বৰ্তমান এই ঘটনাত এই পৰ্যন্ত প্ৰায় ৩-৪জন লোক আঘাতপ্ৰাপ্ত হৈছে ঘটনাটো এই শ্ল' মোচন আহি আছে ভাত খাই পিনি জখলা বনাব জাষ্ট ওলাইছোঁহে লাহে লাহে থাকোঁতে এইফালৰ পৰা 3জন ল'ৰা আহি আছিলে ইটা মাৰি দিছে গ্লাছ ভাঙি দিছে তাৰপিছত মানুহৰ সৰু ল'ৰা এজন এনজিঅ' হৈছে অকণমান গ্লাছৰ ছাইডৰ গ্লাছত পৰিছে হয় পেছেঞ্জাৰ আছিল পেছেঞ্জাৰ ক'ৰ পৰা আহি আছিলে আমি যোৰহাটৰ পৰা আহি আছোঁ ক'লৈ যাব গুৱাহাটী যাম মানে কেইজন আছিলে ল'ৰা 3জন আছে